জোনাকপুৰ মহিলা সমিতিৰ আজি ৪৮তম প্ৰতিষ্ঠা দিৱস পালন কৰাৰ কাৰণে তেখেতসকলে ব্যৱস্থা লৈছিল। আজি এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকে প্ৰতিষ্ঠা দিৱসটো পালন কৰিছে। বৰ সুন্দৰভাৱে পালন কৰিছে, ভাল পাইছোঁ। আৰু এই মহিলা সমিতিখনে অকল মহিলাসকলৰেই যে তেওঁলোকে কাম কৰিছে এনে নহয়। তেখেতসকলে এই অঞ্চলটোৰ বিভিন্ন যি সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক দিশতো যথেষ্টখিনি ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পাৰিছোঁ। গতিকে মই ভাবোঁ যে এটা অঞ্চলত এখন মহিলা সমিতিৰ যথেষ্ট গুৰু দায়িত্ব থাকে। আৰু মই ভাবোঁ যে এই মহিলা সমিতিখনে এই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত তেখেতসকলে যি ধৰণে গুৰু দায়িত্ব বহন কৰিছে সেইটো সঁচাকৈয়ে মই যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। মই ভাবোঁ যে অনাগত দিনত এই মহিলা সমিতিয়ে মহিলাসকলৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দিশৰ ক্ষেত্ৰৰ উপৰিও তেখেতসকলে যাতে এই বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন যিখিনি সামাজিক ক্ষেত্ৰ থাকিব, এই প্ৰত্যেকটো সামাজিক ক্ষেত্ৰতেই যাতে দায়িত্ব লৈ এখন সুস্থ সমাজ যাতে গঢ়িব পাৰে, এখন সুন্দৰ অঞ্চল হিচাপে গঢ়িব পাৰে, তাৰ বাবে তেখেতসকলে নিশ্চয় অনাগত দিনত ব্যৱস্থা গ্ৰহণ কৰক। এইটোৱেই তেখেতসকলৰ প্ৰতি মোৰ আবেদন। নাই চাওক, বিভিন্ন কথা বতৰা ওলাই আছে, কিন্তু কথাটো হৈছে এতিয়ালৈকে বিজেপিৰ নেতৃত্বৰ লগত আমাৰ কোনো অনানুষ্ঠানিক বা আনুষ্ঠানিক আলোচনা হোৱা নাই। মই ভাবোঁ যে বিজেপিৰ নেতৃত্বত যিহেতু আমি মিত্ৰজোঁটত থাকি 2016 চনৰ পৰা এতিয়ালৈকে আমি বিজেপিৰ লগত মিত্ৰতা স্থাপন কৰি 2016 চনত আমি ক্ষমতাত অধিষ্ঠিত হৈছোঁ আৰু 2021 চনতো নিশ্চয় মিত্ৰজোঁটত থাকি আজি আমি ক্ষমতাত অধিষ্ঠিত হ'বৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ যে যিটো আসনৰ ভাগ বতৰা, এই আসনৰ ভাগ বতৰা লৈ নিশ্চয় তেনেধৰণৰ কোনো ধৰণৰ সমস্যা যে সৃষ্টি হ'ব মই ভবা নাই। কাৰণ আমিও এটা কথা থিৰাং কৰি লৈছোঁ যে আগন্তুক নিৰ্বাচনত 2026 চনৰ অসম বিধানসভাৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব, আমাৰ মূল কথাটোৱেই হৈছে যে কোনো পৰ্যায়ে কংগ্ৰেছ দল ক্ষমতাত আহিব নালাগে। আৰু কংগ্ৰেছ দল যাতে ক্ষমতাত আহিব নোৱাৰে, কাৰণ বিগত দিনসমূহত কংগ্ৰেছে কি কৰিছে কোৱাৰ প্ৰয়োজন নাই। গতিকে আমি কোনো পৰ্যায়ে কংগ্ৰেছক বিচৰা নাই। আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলন 860 জন শ্বহীদ হ'ব লগা হৈছিল কংগ্ৰেছৰ বাবে। গতিকে আমি কংগ্ৰেছক কেতিয়াও নিবিচাৰোঁ বা কংগ্ৰেছে ক্ষমতাত অহাটো আমি নিবিচাৰোঁ। আৰু বিজেপি দলেও আমি বিগত দিনত দেখিছোঁ যে বিজেপি মিত্ৰজোঁটে বিগত 16টা বছৰে বিভিন্ন উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত কাম কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসমৰ যথেষ্ট উন্নয়ন বিকাশ হৈছে। গতিকে আমি এই উন্নয়ন বিকাশ অব্যাহত ৰাখিব বিচাৰিছোঁ। মই ভাবোঁ বিজেপিৰ নেতৃত্বই নিশ্চয় ইতিমধ্যে ঘোষণাও কৰিছে যে এজিপিৰ লগত মিত্ৰতা থাকিব আৰু অন্যান্য আঞ্চলিক দলৰ লগতো মিত্ৰতা থাকিব। গতিকে এই ক্ষেত্ৰত আমি কংগ্ৰেছক প্ৰতিৰোধ কৰাৰ স্বাৰ্থতে এটা বুজিৰ মাধ্যমত আমি অহা নিৰ্বাচনত নিশ্চয় আসনৰ ভাগ বতৰাও নিশ্চয় বিজেপি দলে আমি আমাৰ যিবিলাক সমষ্টি জয়ৰ সম্ভাৱনা আছে সেই সমষ্টিখিনি দি যাতে আমি আমাৰ মিত্ৰজোঁটটোক আৰু অধিক শক্তিশালী কৰি আগবঢ়াই নিব পাৰোঁ, শক্তিশালী ৰূপত যাতে অহা নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰ বাবে নিশ্চয় তেখেতসকলেও পদক্ষেপ ল'ব। হয়, মই এতিয়া যিটো দেখিছোঁ যে যিহেতু চেণ্ট্ৰেল গুৱাহাটীত পশ্চিম গুৱাহাটীৰ বেছিভাগ অঞ্চল আমাৰ চেণ্ট্ৰেল গুৱাহাটীত আছে, নামটো হয়তো লোপ পাইছে, সলনি হৈছে। আমাৰ যেনেকৈ
পূব গুৱাহাটীৰ নাম সলনি হৈছে, পশ্চিম গুৱাহাটীৰো নাম সলনি হৈছে। গতিকে মই ভাবোঁ যে এইবাৰ মধ্য গুৱাহাটীৰ পৰাই মই বিজেপিৰ মেট্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত মই চিন্তা চৰ্চা কৰিছোঁ। গতিকে অনাগত দিনত দেখা যাওক আলোচনাৰ মাধ্যমেৰে কি হয়। গতিকে মই চেণ্ট্ৰেল গুৱাহাটীতে ইতিমধ্যে মই মোৰ প্ৰস্তুতি চলাইছোঁই, আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে বিগত প্ৰায় 15-20টা দিনত আমি 1,500তকৈ অধিক বিভিন্ন দলৰ মানুহক আমি অগপ দলত যোগদান কৰাৰ কাৰণেও ব্যৱস্থা লৈছোঁ। বিৰোধী ঐক্যত কি দেখিছে? ইতিমধ্যে গৌৰৱ গগৈ আসনৰ সন্দৰ্ভত যেতিয়া মন্তব্য কৰিলে তাৰপিছত অখিল গগৈ এতিয়া উভতি ৰৈছে, নীতিৰ বাহিৰত কথা কৈছে বুলি এতিয়া গৌৰৱ গগৈ সমালোচনা কৰিছে। নহয়, বিৰোধী দলৰ ঐক্য কি হ'ব সেইবিলাক আমি বিগত দিনবিলাকত দেখি আহিছোঁ। এইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এতিয়া চব ঠিকে থাকিব, আৰু মই ভাবোঁ যে ইতিমধ্যে তেওঁলোকৰ মাজতো এটা আসনৰ ভাগ বতৰা লৈ আমি কি হ'ব সেই কথাটো আমি নিশ্চয় ইতিমধ্যে উপলব্ধি কৰিব পাৰিছোঁ। এতিয়া যদিও কথা বতৰা চলি আছে, তথাপিও মই ভাবোঁ যে আসনৰ ভাগ বতৰা লৈয়ে তেওঁলোকৰ মাজত পুনৰ এটা বিবাদৰ সৃষ্টি হ'ব, আৰু তেতিয়াই তেওঁলোকৰ যে তেনেধৰণে কিবা বিৰোধী ঐক্য হ'ব সেইটো মই ভবা নাই। দেখা যাওক, যদি হয়তো ভালেই, আমি এটা ষ্ট্ৰং বিৰোধী দল বিচাৰোঁ। আমিও তাকেই কামনা কৰোঁ যে এটা শক্তিশালী বিৰোধী দল শক্তি থাকক। গতিকে তেওঁলোকৰ যদি বিৰোধী ঐক্যও হয়, মই ভাবোঁ যে আমাৰ এইবাৰ পৰাভূত কৰাৰ কাৰো ক্ষমতা নাই, আৰু আমি এইবাৰ 100তকৈও অধিক আসন দখল কৰিবৰ কাৰণে সক্ষম হ'ম। সেইটো সময়ত দেখা পাব। এতিয়া শিৱসাগৰত যিটো অৱস্থা হৈছে, মই ভাবোঁ যদি তেওঁ শিৱসাগৰৰ পৰা উঠে তেতিয়াহ'লে তেওঁতো আৰু কি অৱস্থা হ'ব সকলোৱে জানে, সময়ত গম পাব। আমার প্রধান আহিলা, ও জ্যোতির পূজারী আমি, শান্তি প্রগতি আমি, জোনাকপুরর মহিলা। আগুয়াই জুয়ার পথ জোনাকে হব আমার প্রধান আহিলা। শিবম সুন্দর, সৈতম শিবম সুন্দর, ও জ্যোতির পূজারী আমি, শান্তি প্রগতি আমি, জোনাকপুরর মহিলা। আগুয়াই জুয়ার পথ জোনাকে হব আমার প্রধান আহিলা।
চালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমিয়ে মোৰ লুকান মনৰ নিয়ৰৰে চেষ্টা দুবাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221